সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 25 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, দিনৰ 11:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 2:52 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:58 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, দেৱাৰী গণ, মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব। অস্তুত্তৰীমতে আজি বিশেষকৈ ৰাহুৰ দশা আৰু বিংশোত্তৰীমতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 2:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰীমতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:30 পৰা 8:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:45 পৰা 3:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান সামাজিক কাম বনত বেছি এক্টিভ থকা দেখা যাব, যাৰ বাবে হয়তো এওঁলোকে নিজৰ স্বাস্থ্যৰ সিমান গুৰুত্ব নিদিয়ে। কিন্তু নিজৰ স্বাস্থ্যৰ গুৰুত্ব নিদিলে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে অকণমান স্বাস্থ্যৰ গুৰুত্ব ৰাখি আপুনি সামাজিক কামত ব্যস্ত থকাৰ চেষ্টা কৰিব। আজি ধন সম্পৰ্কীয় সমস্যাবোৰ অৱশ্যে সমাধান হ'ব। ইয়াৰ উপৰিও পিতৃ নতুবা পিতৃতুল্য কোনো ব্যক্তিৰ উপদেশ নতুবা সহায়ত আজি আপোনাৰ আৰ্থিক স্থিতিত সবলতা অহাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ সময়ত ক'ৰবাত হয়তো ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। আজি অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ ক'ৰবাত ফুৰিবলৈ মন যাব, চিনেমা চাবলৈ মন যাব, এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় হয়তো পাৰ কৰিবলৈ আপোনাৰ দিনটোৰ আজি কিছু সময় মন যাব পাৰে। আজি সৰু কথাই অৱশ্যে মতভেদো আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল খুব দায়িত্বশীল হ'ব আৰু স্পষ্টবাদী হ'ব। যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰা দেখা যাব আৰু কথা বতৰাবোৰ স্পষ্টভাৱে তাৰ কথাৰ উত্তৰ দিয়া এওঁলোকক পৰিলক্ষিত হ'ব। অৱশ্যে আপোনাৰ ক্ষমতা দক্ষতাবোৰ আনি প্ৰশংসা কৰিব। আপোনাৰ যি কৰ্ম দক্ষতা কৰ্ম কৌশলতা আছে সেই কৌশলতাবোৰ আনি প্ৰশংসা কৰিব। পৰিয়ালত কিছু সময় অৱশ্যে আপুনি অতিবাহিত কৰিব লাগিব। কিন্তু যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনে অকণমান কিবা কথাত খং কৰাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। কিন্তু মনত আপোনাৰ আজি আনন্দ থাকিব। গতিকে আনন্দিত আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ বলাবল নিজৰ শক্তিবোৰ সৎকামত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ কৰিব নলগীয়া ঠাইত এই ৰাশি ব্যক্তিসকলে আজি কষ্ট কৰা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে। কোনোবাই হয়তো নিমন্ত্ৰণ দিব পাৰে, কিন্তু খৰচ অকণমান বাঢ়িব। ঘৰৰ পৰা ওলাই গ'লেই আজি খৰচৰ মাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু সকলোৰে সহায় সহযোগিতা আপুনি পৰিয়ালত ঘৰত লাভ কৰিব। ব্যক্তিগত কামত এই ৰাশি ব্যক্তিসকলে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰি আছে, বাহিৰা ক্ষেত্ৰত আপোনাৰ ব্যৱসায় আছে, তেতিয়াহ'লে সেই ব্যৱসায়ত লাভ উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। চাকৰি বাকৰিৰ কিবা খবৰ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলে কিন্তু কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাবোৰ দেখুৱাব পাৰিব। যি কামেই নকৰক কিয় সেই কামত আপুনি নিজৰ প্ৰতিভা নিজৰ দক্ষতাবোৰ আনক দেখুৱাব পাৰিব। জীৱনসংগীৰ সৈতে আপুনি ক'ৰবাত ঘূৰা ফুৰাও কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ মনত আনন্দ থাকিব। কিবা কথাই বিদ্যাৰ্থীসকলৰ মনত কিছু আনন্দিত কৰি ৰখা দেখা যাব। কিন্তু এবাৰ কৰা কাম আপুনি দুবাৰ তিনিবাৰো কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ আছে। লগতে আনন্দ ফূৰ্তিৰ মাজেৰে গোটেই দিনটো পাৰ হ'ব। গতিকে বৰ বিশেষ মনত আজি আপোনাৰ চিন্তাও নাথাকে। কিন্তু ঘৰৰ পৰা ক'ৰবাত যাওঁতে ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰক। তেনে কৰিলে দেখিব আপোনাৰ আৰ্থিক ধন আগমনৰ পথ মুকলি হ'ব। শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। গতিকে কোনোবা শিশুৱে হয়তো আপোনাক অকণমান আমনিও কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি পুৰণা কাম বনবোৰ সমাপন হ'ব। যিকোনো কাম যদি আপুনি দীঘলীয়াভাৱে কৰি আছে, সেই কামত অগ্ৰগতিৰ যোগ আজি পৰিলক্ষিত হৈছে। বহুদিনৰ পুৰণা কথাবোৰ আজি আপোনাৰ মনত পৰিব। লগতে প্ৰিয়জনক লগত লৈ হয়তো আপুনি ক'ৰবাত ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলে আজি পঢ়া শুনা অকণমান একাষৰীয়া কৰি টেকনিকেল কিবা শিক্ষা ল'ব বিচৰাও দেখা যাব। আজি অৱশ্যে আপোনাৰ ক্ষমতা দক্ষতাবোৰ আনে পৰীক্ষা ল'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব। অকণমান সময় তেওঁলোকে আজি অবাবত ব্যয় নকৰে। গতিকে বৰ বিশেষ সময়ৰ অপব্যৱহাৰ আজি দিনটোত নহয়। লগতে আজি বিবাহিতসকলৰ বাবেও দিনটো অতি আনন্দময়ভাৱে পাৰ হ'ব। নতুন কিবা খবৰ অহাৰ আজি সম্ভাৱনা দিনটোত অৱশ্যে আপোনাৰ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা চলি থাকিব। বিশেষকৈ নতুন নতুন চিন্তাৰ আজি মনত উদয় হোৱা দেখা যাব। আজি ধন টকা পইচাৰ প্ৰাপ্তিত ধন টকা পইচাৰ লাভত কোনোবা বন্ধু বান্ধৱৰ সহায় নতুবা উপদেশ লাভ কৰিব। ধন উপাৰ্জনৰ অৱশ্যে নতুন পথো আপুনি আজি বিচাৰি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনোবাই হয়তো অকণমান আপোনাক বেয়া পাব পাৰে। কিবা কথাত কিবা কামত হয়তো ঘৰৰ কোনোবা সদস্যই আপোনাক বেয়া পাব পাৰে।
প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে আজি দিনটো অতি শুভ দিন, কিন্তু কষ্ট অকণমান কৰিব লাগিব। কৰ্মক্ষেত্ৰতো এওঁলোকৰ কষ্টৰ পৰিমাণ আজি অকণমান বৃদ্ধি পাব। আজি ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, বিশেষকৈ ক'ৰবাত মুকলি ঠাইত কিছু অকলশৰে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। লগতে আশা কৰা মতেই যিহেতু ফলাফলবোৰ লাভ কৰিব, গতিকে মনত কিছু আত্মবিশ্বাস আজি আপোনাৰ থাকিব, কাৰণ যি ভাবিব সেইবোৰ সময়তকৈ অকণমান পলম হ'লেও কিন্তু সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ, শিল্পীসকলৰ আজি বিশেষ সুনামৰ যোগ পৰিলক্ষিত হৈছে। বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি সিমান মন নাথাকিব। বাকী অৱশ্যে কোনোবা শত্ৰুৱে আজি আপোনাক মিত্ৰ হিচাপে পৰিগণিত কৰা পৰিলক্ষিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজক পজিটিভ কৰাৰ চেষ্টা কৰক, কাৰণ নিজক যিমান পজিটিভ কৰিব সিমানেই আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। আজি ঘৰত কিবা সৰু সুৰা হ'লেও প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পূজা পাৰ্বণ নতুবা যিকোনো ধৰণৰ প্ৰগ্ৰেম আজি চলি থকাৰ সম্ভাৱনা আছে। আজি কিন্তু আপুনি ধন খৰচ অকণমান কৰিব লাগিব। ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনাৰ ধাৰ্মিক স্থললৈ আজি যাত্ৰা হ'ব। আজি কোনোবাই কিবা ক'লেই হয়তো অকণমান সোনকালে খঙো উঠিব পাৰে, গতিকে নিজক অকণমান নিয়ন্ত্ৰণ কৰাৰো নিজেই চেষ্টা কৰিব। আজি আনক যদি আপুনি সহযোগ নকৰে, তেতিয়াহ'লে অৱশ্যে খং ৰাগেও আপোনাৰ কাজিয়াৰ সূত্ৰপাত নকৰে। গতিকে খং ৰাগ উঠিলেও আনৰ সৈতে বৰ বিশেষ কথা বতৰা নকোৱাটোৱে আপোনাৰ ভাল হ'ব। আজি প্ৰেম সম্পৰ্কত হয়তো পৰিয়ালৰ সদস্যসকলে আপোনাৰ সম্পৰ্কৰ কথাবোৰ গম পাব পাৰে, যদি এতিয়ালৈকে কোৱা নাই। আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে অৱশ্যে আজি যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হ'ব। গতিকে নিজৰ লক্ষ্য কেনেকৈ পূৰণ কৰিব পাৰি সেই বিষয়ে এওঁলোকে বহু আজি চিন্তা চৰ্চা কৰি থকাও দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত অৱশ্যে আপোনাৰ কষ্টৰ পৰিমাণ কমিব। ৰাতিপুৱাৰ ভাগতে হওক বা দুপৰীয়াৰ ভাগতে হওক কষ্ট অকণমান থাকিব, কিন্তু সন্ধিয়াৰ সময়খিনিত আপোনাৰ কষ্টও কমিব আৰু আজৰি সময়ো আপুনি লাভ কৰিব। দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো আপোনাৰ পাৰ হোৱা পৰিলক্ষিত হ'ব। মনৰ আশাবোৰো অৱশ্যে পূৰ্ণ হ'ব। দিনটোৰ শেষৰ ভাগত আপোনাৰ মনত যদি কিবা আশা কৰি আছে, ভাবি আছে, সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি বিশেষ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ ভাল উপদেশ লাভ কৰে। বাকী শুভ সংখ্যা আজি থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কাৰণ দিনটোত ধৈৰ্যৰ পৰিমাণ অকণমান আজি আপোনাৰ কমিব। কিন্তু চেষ্টাত সফলতাৰ আজি এক বিশেষ যোগ আছে, আৰু ভালদৰে চাই চিতি যদি আপুনি কিবা কামত চেষ্টা কৰে, তেতিয়া দেখিব আপুনি সফল আজি নিশ্চয় হ'ব পাৰিব। ইয়াৰ উপৰিও যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকক আজি কোনোবাই ভাল উপদেশ দিব। সেই উপদেশে বিবাহত সুফল প্ৰদান কৰিব। স্বাস্থ্যৰ কাৰণে হয়তো অকণমান খৰচ আপোনাৰ দিনটোত হ'ব পাৰে। ইয়াৰ উপৰিও ঘৰুৱা কাম বন কৰি আপুনি মানসিক শান্তি আজি লাভ কৰিব। গতিকে ঘৰৰ কাম বন কৰিবলৈ আপোনাৰ আজি মন যাব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস
বৃদ্ধি পাব। হয়তো ক'ৰবাত ধাৰ্মিক স্থললৈ যাত্ৰাও হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কাৰণ বন্ধুৰ সৈতে আজি দিনটোৰ বেছি সময় ফূৰ্তি কৰি দিনটো পাৰ হোৱা দেখা যাব। লগতে লগ হৈ কৰা পৰিকল্পনাসমূহত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে যিকোনো কাম আপুনি অকলে কৰাৰ চেষ্টা কৰক। কাৰোবাৰ সৈতে লগ হৈ কৰিলে হয়তো সেই কাম বনবোৰত অকণমান হ'লেও খেলি মেলি আহিব পাৰে। আজি পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ দিনটোত যোগাযোগ হোৱা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ। আৰু লগতে কৰ্মত আজি পদোন্নতিৰ এক বিশেষ যোগ আছে। গতিকে কৰ্মত হয়তো ভাল কিবা পদোন্নতিৰ খবৰো হয়তো আপুনি লাভ কৰিব পাৰে। বিদ্যাত আজি ডাঙৰে যি কয় সেই কথা মতেই পঢ়া শুনা অৱশ্যে কৰিব লাগিব। বাকী কিন্তু শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে ভাল ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। গতিকে বন্ধুৰ যোগাযোগত, বন্ধুৰ সহায়ত আজি আপোনাৰ যিকোনো ক্ষেত্ৰত কিছু পৰিৱৰ্তন অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। পিতৃ মাতৃৰ হয়তো অকণমান কথা শুনিব লাগিব। পিতৃ মাতৃয়ে আপোনাৰ ওপৰত আজি খুব গুৰুত্ব ৰখাও দেখা যাব। আজি সৰু সুৰা হ'লেও যাত্ৰা হ'ব। বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব। আজি আনৰ কথা শুনিলে অৱশ্যে আপুনি নিজৰ সমস্যাবোৰৰ সমাধান আপুনি সেই কথাবোৰত লাভ কৰিব। গতিকে আনৰ কথা ভালদৰে শুনাৰ চেষ্টা কৰক। সেই কথা বতৰাৰ মাজতে আপোনাৰ যদি কিবা সমস্যা চলি আছে, সমস্যাবোৰৰ সমাধানো বিচাৰি পাব। আজি নিমন্ত্ৰণৰ যোগ আছে। কোনোবাই ক'ৰবাৰ পৰা হয়তো নিমন্ত্ৰণ আপোনাক আজি দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আজি সকাৰাত্মক সংকেত, সকাৰাত্মক কিবা খবৰ লাভ কৰিব। লগতে টেকনিকেল কামৰ সৈতে জড়িত থকাৰ আজি সম্ভাৱনা যথেষ্ট আছে। গতিকে লিখা পঢ়াটো হয়তো পাঠ্যপুথিতকৈ এওঁলোকে টেকনিকেল ক্ষেত্ৰতহে অকণমান জড়িত থাকিবলগীয়া হ'ব পাৰে। আজি যিকোনো কামত খুব একাগ্ৰ হৈ কাম কৰা এওঁলোকক দেখা যাব। বিশেষকৈ কঠোৰ পৰিশ্ৰম, একাগ্ৰ কামে এওঁলোকক আজি দিনটোত কাম বনত এক বিশেষ অগ্ৰগতি দিয়া দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, যিসকলৰ বিবাহ হোৱা নাই, তেওঁলোকে আজি হয়তো বিবাহৰ কথা এওঁলোকৰ ঘৰত নতুবা ক'ৰবাত আলোচনা হোৱা দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ অৱশ্যে মনৰ আশাবোৰ আজি পূৰণ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লক্ষ্য কৰিলে আপোনাৰ ওচৰ পাজৰৰ পৰিৱেশো খুব সুন্দৰ থাকিব। গতিকে আপুনি যি ভাবে সেইমতেই কাম বনবোৰতো অৱশ্যে আগবাঢ়ি গৈ থাকিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা অহাৰ সম্ভাৱনা আছে। গতিকে বিগত দিনত যদি বেমাৰ আজাৰ চলি আছিল, আজি সেই বেমাৰ আজাৰৰ পৰা অকণমান হ'লেও আপুনি সকাহ নিশ্চয় লাভ কৰিব। আজি ধন সম্পৰ্কীয় কথাই হয়তো পৰিয়ালত অকণমান কিবা খেলি মেলি লগাব পাৰে। গতিকে পৰিয়ালত ধন সম্পৰ্কীয় সমস্যাবোৰ আহিবলৈ নিদিব। অৱশ্যে পুৰণা চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। বহুদিন লগ নোপোৱা কোনো বন্ধু নতুবা বন্ধুতুল্য ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি মনত কিছু আনন্দ ভাৱৰ সৃষ্টি হ'ব, কাৰণ আপুনি নিজেই কিছু আনন্দিত হৈ থাকিব। অৱশ্যে শুভ সংবাদ অহাৰ সম্ভাৱনাও ক'ৰবাৰ পৰা পৰিলক্ষিত হৈছে। আপোনাৰ পজিটিভ চিন্তাধাৰা আপোনাৰ মনত আজি আহি থাকিব। গতিকে যিকোনো কাম এওঁলোকে পজিটিভভাৱে চিন্তা কৰাও দেখা যাব।
আজি ধৰ্ম কৰ্মৰ সৈতে জড়িত থাকিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। আজি যি কামেই নকৰোঁ কিয় সেই কাম বনবোৰ কৰি অৱশ্যে এওঁলোকে মানসিক সন্তুষ্টি লাভ কৰিব। বিগত দিনত হয়তো সন্তুষ্টি পোৱা নাছিল, কিন্তু আজি যি কামেই নকৰোঁ কিয় সৰু সুৰা কাম কৰি হ'লে এওঁলোকে মনত শান্তি আৰু সন্তুষ্টি লাভ কৰিব। লগতে ক'ৰবাৰ পৰা হঠাৎ কিবা খবৰো হয়তো দিনটোত আহিব পাৰে আৰু আনৰ প্ৰিয় পাত্ৰ হৈ পৰিব। সকলোৱে আপোনাক আজি মৰম চেনেহ কৰাও দেখা যাব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি কমকৈ ইচ্ছা থাকিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলক আজি সকলোৱে পচন্দ কৰিব, কাৰণ আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি আনক প্ৰভাৱিত কৰি তুলিব। আপোনাৰ কথা বতৰা কাম বনে আজি আনক সোনকালে প্ৰভাৱিত কৰা দেখা যাব, যাৰ বাবে আপুনি আনক কিছু সন্মত কৰাব পাৰিব। কিন্তু লৰা ধপৰাৰ মাজত খৰতকীয়াকৈ আপুনি যিকোনো সিদ্ধান্ত নল'ব। খৰতকীয়াকৈ লোৱা সিদ্ধান্তই কিছু লোকচান কৰাব পাৰে, গতিকে লাহে ধীৰে কাম বনবোৰ কৰাটো ভাল হ'ব। আজি যদি ক'ৰবাত যাম বুলি ভাবি আছে, আপোনাৰ ক'ৰবাত যাত্ৰা কৰাৰ বাবে দিনটো অতি শুভ দিন। প্ৰেমৰ ক্ষেত্ৰত অকণমান নিৰাশ হ'ব পাৰে, কাৰণ প্ৰিয়জনে হয়তো সিমান আপোনাক আজি ছাপোৰ্ট নকৰিব প্ৰেম সম্পৰ্কত। কিন্তু নতুন নতুন কথা আপুনি জানিব পাৰিব। বিশেষকৈ নতুন কথা শিকাৰ এক বিশেষ যোগ আছে, আৰু নতুন কথা জানিবও আপুনি দিনটোত পাৰিব। যি কামেই নকৰক কিয় সেই কামৰ ফলাফলবোৰ আজি দিনটোৰ শেষৰ ভাগত হ'লেও আপুনি লাভ কৰিব। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক লৈ অকণমান চিন্তা কৰি থকাও দেখা যাব। কিন্তু শুভ কাৰ্যানুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিব লাগিব। হয়তো ধাৰ্মিক কাৰ্যই হওক নতুবা অন্য কাৰ্যই হওক, আপুনি সৰু সুৰা হ'লেও কাৰ্যত ধাৰ্মিক আধ্যাত্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিদ্যাটো এৰি সেই ব্যক্তিসকলে নজনা কথাবোৰ আজি জানিবলৈ ইচ্ছা কৰা দেখা যাব, যিসকল শিক্ষাৰ্থী আছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনৰ পৰা অকণমান স্বাস্থ্যত দুৰ্বল যেন অনুভৱ কৰি আছিল। আজি কিন্তু আপোনাৰ সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সবলতা অহাৰ সম্ভাৱনা আছে। আজি যিকোনো সমস্যাৰ আপুনি স্থায়ী সমাধান লাভ কৰিব। যদি সমস্যাবোৰ সমাধান হোৱা নাছিল, আজি সমাধানবোৰ নিশ্চয় লাভ কৰিব। অৱশ্যে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হৈ থাকিব। আপুনি এটা সময়ত কিবা কাম, অন্য এটাত কিবা এটা কামত ব্যস্ত থাকিব লাগিব। গতিকে একেটা কামত লাগি থকাৰ বিপৰীতে বিভিন্ন কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি ঘৰৰ পৰা ক'ৰবাত যাওঁতে ডাঙৰৰ আশীৰ্বাদ নতুবা উপদেশ লৈ যোৱাৰ চেষ্টা কৰক। তেনে কৰিলে দেখিব আপোনাৰ ধন প্ৰাপ্তিত কিছু সহায় হ'ব। এওঁলোকৰ অৱশ্যে ধৈৰ্যৰ পৰিমাণো অকণমান আজি কম হ'ব। গতিকে হয়তো ধৈৰ্য ধৰি কৰিবলগীয়া কামত খঙৰ পৰিমাণো অকণমান আহিব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ কৰাৰো আপুনি নিজেই চেষ্টা কৰিব। প্ৰিয়জনক বৰ বিশেষ আজি সময় দিব নোৱাৰিব, কিন্তু কৰ্মক্ষেত্ৰত নতুন নতুন সুবিধা আপুনি আজি লাভ কৰিব আৰু আপুনি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আজি দিনটোত পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত কোনোবা প্ৰতিযোগীয়ে হয়তো আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ আগবঢ়াৰ চেষ্টা কৰক। আজি কিন্তু যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনে আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব। গতিকে প্ৰিয়জনৰ পৰা ছাপোৰ্ট আৰু কিছু সহায় প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। কিন্তু বৰ বিশেষ
বাধা বিঘিনি এওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰে, কাৰণ এওঁলোকৰ ভিতৰত এনে এক প্ৰতিভা থাকিব যি প্ৰতিভাই এওঁলোকৰ সকলো ধৰণৰ বাধাত আগবাঢ়ি যোৱাত কিছু সহায় কৰিব। আজি পঢ়া শুনাত অৱশ্যে শিক্ষাগুৰুৰ ছাপোৰ্ট থাকিব। আপুনি পঢ়া শুনাত অকণমান কিছু কষ্ট নকৰিলেও আজি সফলতা নিশ্চয় লাভ কৰিব। অৱশ্যে মোবাইলত অকণমান ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি ভাল ভাল কামৰ সৈতে জড়িত থকা দেখা যাব। গতিকে পজিটিভ কামে আপোনাৰ মনত শান্তি দিব। আজি ভাতৃ ভগ্নীৰ সহায়ত ধন টকা পইচাৰ আগমনৰ পথ আপোনাৰ মুকলি হ'ব। আজি অৱশ্যে নতুন নতুন পথেৰে ধন আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে যিকোনো কাম সোনকালে হৈ উঠাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। গতিকে যিকোনো কামত আজি পলম নহয়, সকলো কামত সোনকালে অগ্ৰগতি হোৱাৰ আজি সম্ভাৱনা আছে। ইয়াৰ উপৰিও আজি কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে আৰু আনৰ সহায় সহযোগিতাও আজি কম বেছি পৰিমাণে হ'লেও আপুনি লাভ কৰিব। আজি ক'ৰবাত মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থললৈ হয়তো যাত্ৰা আপোনাৰ হ'ব পাৰে। দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত অকণমান অসুবিধা আহিব পাৰে, তথাপি অসুবিধাই কোনো ধৰণৰ কৰ্মত পলম কৰাব নোৱাৰে, কাৰণ অসুবিধা আহিলেও সেই অসুবিধাবোৰ সোনকালে নোহোৱা হৈ পৰিব। বিদ্যাৰ্থীসকলৰ অৱশ্যে আজি নতুন কিতাপ পঢ়াৰ যোগ পৰিলক্ষিত হৈছে। নতুন নতুন বিষয়বোৰ আজি অধ্যয়ন কৰিবলৈ ইচ্ছা যাব। বিবাহিতসকলৰ ঘৰত খৰচ অকণমান আজি হ'ব পাৰে। আজি অৱশ্যে কালচাৰেল ক্ষেত্ৰৰ সৈতে দিনটো অতি শুভভাৱে পাৰ হ'ব। যিসকল ব্যক্তি কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত আছে তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম দিন। মাজে সময়ে অকণমান ব্যৱসায়িক ভাৱ হয়তো মনত আহিব পাৰে। গতিকে কেনেকৈ ব্যৱসায় কৰিব লাগিব, কি কৰিলে ব্যৱসায় ভাল হ'ব, সেই বিষয়ে অকণমান মনত চিন্তা আহিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব। হয়তো বন্ধু বান্ধৱেও কাৰোবাৰ সৈতে আপোনাৰ চিনাকি কৰাই দিব পাৰে। আজি অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। য'ৰ পৰা আপুনি ধন পাম বুলি ভবা নাছিল, তেনে পথেৰে আজি ধন আপোনাৰ হাতলৈ আগমন হ'ব। জীৱনসংগীৰ সৈতে অৱশ্যে সৰু কথাই মতভেদ কাজিয়াৰ সৃষ্টি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ চিন্তা অবিহনে আপোনাৰ দিনটো পাৰ হ'ব। অৱশ্যে পুৰণা দিনৰ কথাবোৰ আপোনাৰ আজি মনত পৰিব। আজি কাম বনবোৰ অকণমান সাল সলনি কৰাটো ভাল হ'ব, কাৰণ একেটা কামত লাগি থাকিলে আপোনাৰ কাম বনবোৰ সিমান ভালদৰে নহ'ব, সমাপন নহ'ব। কিন্তু সাল সলনি কৰা কামত আপুনি আজি সফলতা নিশ্চয় লাভ কৰিব। আজি কথাবোৰ বুজি পোৱাৰ ক্ষমতা আপোনাৰ বাঢ়িব। গতিকে যিকোনো কথা খুব ভালদৰে বুজি এওঁলোকে কৰা আৰু আনক কোৱাও দেখা যাব। আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। বিশেষকৈ এওঁলোকে কৰিবলগীয়া কাম বনবোৰ আজি আজৰি সময়ত কৰা দেখা যাব। আজি সন্মান প্ৰাপ্তিৰ যোগ আছে। ক'ৰবাত হয়তো ধাৰ্মিক স্থানলৈও আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। পুৰণা বন্ধুৰ সৈতে সময় পাৰ কৰিবলৈ মন যাব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আজি দিনটোত
সময় অতিবাহিত কৰিবলৈ আপোনাৰ ইচ্ছা যাব। জীৱনসংগীয়ে অকণমান কিবা কথাত খং কৰাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।